নমস্কাৰ। আজি আমি আটাইকেইজনী ৰাইজ ওলালো মামাহঁতৰ ঘৰলৈ বুলি। এই গৰম বন্ধতে যদি আমি হেঁপাহৰ মামা ঘৰখনলৈ নাযাওঁ কেনেকেনো হ'ব, হয়নে? য'ত আছে আমাৰ হাঁহি ধেমালি ফূৰ্তিবোৰ। মামাহঁতৰ ঘৰৰ পৰা আকৌ আমি গ'লো মাহীহঁতৰ ঘৰলৈ বুলি। এইফালে দেখিছে দেই, এই ৰাস্তাটো বাৰ্জ কৰি আহিছে দেই। মাহীহঁতৰ ঘৰ আহি পাই অলপ আটাইকেইজনী বহিলোঁ, কথা পাতিলোঁ। তাৰ পাছত ভাবিলোঁ মাহী পাৰ্লাৰৰ পৰাই আহোঁগৈ, তাকে চাই আহিলোঁগৈ। তাতো কাষ্টমাৰ আছিলে, অলপ টাইম তাত বহিলোঁ। তাৰ পাছত সন্ধিয়া আটাই আমি ওলাই গৈছিলোঁ। প্ৰথমতে ফাৰ্নিচাৰ যোৱা হ'ল, য'ত মাহীহঁতে কিবা কিবি চালে আৰু আমাৰ কাৰণে কিন্তু বস্তু চোৱাটো ইম্পৰ্টেঞ্চ নহয় গাইজ, ফটো মৰাটোৱে ইম্পৰ্টেঞ্চ। দেখিছেনে, ইয়াতো আহি ফটো মাৰিবলৈ আমি এৰা নাই মানে। ইয়াৰ পৰা ওলাই গৈ আমি গ'লোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ বুলি। আগতে মই ইয়ালৈ আহিছিলোঁ যদিও তেতিয়া টিকেট ব্যৱস্থা হোৱা নাছিল, মানে তেতিয়া ভিতৰবোৰ খুলি দিয়া হোৱা নাছিল। তো এতিয়া খুলি দিয়া হ'ল, সেইবাবে টিকেট ব্যৱস্থাও হ'ল। তাতে আমি অলপ ঘূৰিলোঁ ফুৰিলোঁ, তাৰ পাছত আকৌ ঘৰলৈ বুলি আহিলোঁ। আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। বাই বাই।